নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী পৃথিৱীলৈ উভতনি যাত্ৰা আৰম্ভ কৰিছে মহাকাশচাৰী সুনিতা উইলিয়ামছ সহ বেৰী উইলমৰে মহাকাশৰ পৰা মহাসাগৰলৈ আৰম্ভ হৈছে এই যাত্ৰা বিগত 9 মাহে মহাকাশত বন্দী হৈ থকা সুনিতা উইলিয়ামছ আৰু সহযোগীক লৈ বৃদ্ধি পাইছে উৎকণ্ঠা সুনিতা আৰু উইলমৰৰ সৈতে উভতি আহিছে আন দুগৰাকী পৃথিৱীৰ পৰা যোৱা মহাকাশচাৰী 10:41 লগে লগে যাত্ৰা আৰম্ভ কৰা ড্ৰেগন জানাৰ পৰিস্থিতি সুস্থিৰ হৈ আছে সম্প্ৰতি বিগ গ্লোব নিষ্ক্ৰিয়কৰণ নিশ্চিত কৰাৰ লগে লগে ফ্ৰীডমছ থ্ৰাষ্টাৰে নিখুঁতভাৱে কাম কৰি আছে বুলি জনাই নাছাই ড্ৰেগনে কিপ আউট স্ফেয়াৰৰ পৰা ওলাই আহিছে ইতিমধ্যে এই কথা ইতিমধ্যে নাছাৰ বিজ্ঞানীয়ে প্ৰকাশ কৰিছে নাছাই পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছে এই আনডকিং প্ৰক্ৰিয়াৰ মহাকাশৰ পৰা ইতিমধ্যে পৃথিৱী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে ড্ৰেগন ক্ৰু নামৰ স্পেচক্ৰাফ্টখনে উল্লেখযোগ্য যে প্ৰায় 10 মাহ আগতে এৰি যোৱা পৃথিৱীখন সুনিতা উইলিয়ামছৰ বাবে একেই হৈ আছেনে উইলমৰ যি ধৰণে পৃথিৱীখন এৰি গৈছিল সেই একে ধৰণে পৃথিৱীলৈ উভতি আহিবনে একেদৰে আহিবনে সুনিতা উইলিয়ামছ মহাকাশত হিচাপতকৈ বেছি দিন থকাৰ ফলত সুনিতা আৰু উইলমৰৰ ওপৰত কিবা প্ৰভাৱ পৰিব নেকি উভতি আহি আগৰ দৰে তেওঁলোকে সাধাৰণ জীৱন কটাব পাৰিবনে নাই সুনিতা উইলিয়ামছৰ উভতনি যাত্ৰাৰ সময়ত সাধাৰণ লোকক এনে বহু প্ৰশ্নই এতিয়া জুমুৰি দি ধৰিছে মহাকাশত শূন্য মাধ্যাকৰ্ষণত থকাৰ ফলত সুনিতা উইলিয়ামছৰ শৰীৰত বিৰূপ প্ৰভাৱ পৰিছে নেকি যাৰ বাবে সুনিতা উইলিয়ামছে আৰু বুচ উইলমৰ কেইবাটাও শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব পাৰে সুনিতা আৰু বুচে খোজ কঢ়া শক্তি হেৰুৱাব পাৰে বেবি ফিট সমস্যাত ভুগিব পাৰে 2 নবছৰে বেবি ফিট অৰ্থাৎ ভৰিৰ তলুৱা কেঁচুৱাৰ দৰে অতি নৰম হৈ পৰিব যাৰ বাবে হয়তো তেওঁলোকে খোজ কঢ়াত কষ্ট পাব অথবা খোজ কাঢ়িব নোৱাৰিব পাৰে দুয়োৰে হাড়ৰ ঘনত্ব আৰু কঠিনতা হ্ৰাস পাব পাৰে মাংসপেশী দুৰ্বল হৈ পৰিব পাৰে চকুৰ দৃষ্টি শক্তি হেৰুৱাব পাৰে সুনিতা আৰু বুচে তন্দ্ৰা বাঢ়িব পাৰে দুইজনৰে হৃদপিণ্ডৰ সমস্যা আৰু মগজুৰ সমস্যাৰো সন্মুখীন হোৱাৰ সম্ভাৱনা আছে মগজুত ফ্লুইডৰ পৰিমাণ কমি যোৱাৰ ফলত চকুৰ দৃষ্টি শক্তি কমাৰ লগতে কাণেৰে শুনাত অসুবিধা হ'ব পাৰে আৰু সেৰিব্ৰেল এডেমাত ভুগিব পাৰে দীৰ্ঘদিন ধৰি মগজুত অত্যধিক চাপ পৰাৰ ফলত স্পেচ ফ্লাইট এছ'চিয়েটেড নিউৰোঅকিউলাৰ সিনড্ৰম চমুকৈ SANS নামৰ ৰোগত আক্ৰান্ত হ'ব পাৰে উল্লেখযোগ্য যে কলডিলৰ নিচিনা আমাৰ হৃদপিণ্ডটো দীৰ্ঘদিন মহাকাশত থকাৰ ফলত এটা বলৰ দৰে গোলাকাৰ বস্তুলৈ পৰিণত হয় আৰু মাংসপেশীৰ সংকোচন বা মাসল এট্ৰফিৰ বাবে তেজ চলাচল কৰা হীৰা উপহীৰা আদি সংকুচিত হৈ পৰে যাৰ ফলত শৰীৰত তেজৰ চলাচলৰ সমস্যা হয় দীৰ্ঘদিন মহাকাশত থকাৰ ফলত শৰীৰত তেজৰ পৰিমাণ কমি যোৱাৰ বাবে ৰক্তচাপৰ ব্যাপক তাৰতম্য ঘটে আৰু ফলত সঘনাই টোপনি ধৰা বমি অথবা মূৰ্ছা যোৱাৰ দৰে সমস্যাৰো সন্মুখীন হ'ব পাৰে ইয়াৰ উপৰিও মহাকাশৰ তেজস্ক্ৰিয় বিকিৰণৰ ফলত দেহত কৰ্কট ৰোগ বা স্নায়বিক ৰোগ হ'ব পাৰে গতিকে সুনিতা উইলিয়ামছ আৰু বুচ উইলমৰ সুকলমে উভতি অহাৰ পিছতো তেওঁলোকৰ সন্মুখত এক প্ৰত্যাহ্বানপূৰ্ণ পৃথিৱীৰ জীৱনে অপেক্ষা কৰি আছে এই সকলোবোৰ শাৰীৰিক প্ৰত্যাহ্বান অৱশ্যে অতিক্ৰম কৰিব পৰা যাব কিন্তু তাৰ বাবে লাগিব দীঘলীয়া সময় হয়তো কিছুদিন চিকিৎসা আৰু যত্নৰ পিছতহে সুনিতা উইলিয়ামছ আৰু বুচ উইলমৰ স্বাভাৱিক অৱস্থালৈ উভতি আহিব পাৰিব নিউজ ৰুমৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক তপন তালুকদাৰৰ সৈতে আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত তপন ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে মহাকাশৰ পৰা মহাসাগৰলৈ যি যাত্ৰা এক অবাঞ্ছিত পৰিস্থিতিৰ মাজত সোমাই পৰিছিল অনিশ্চয়তা সকলো প্ৰত্যাহ্বানৰ পাছত এই কাউণ্টডাউন আৰম্ভ হৈছে এতিয়া গভীৰ প্ৰতীক্ষা কৰা হৈছে আমেৰিকাৰ সময় অনুসৰি আজি বিয়লি 5:57 ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱতি নিশা 3:27 লৈ সকলোৱে এই মুহূৰ্তত অপেক্ষা কৰি আছে গতিকে এই আনডকিং প্ৰক্ৰিয়া সমান্তৰালকৈ সন্মুখত থকা প্ৰত্যাহ্বানসমূহ এতিয়া কেনেদৰে পাৰ কৰিব আনডকিং ইতিমধ্যে হৈ গৈছে আৰু আনডকিং হোৱাৰ পিছতেই সুনিতা উইলিয়ামছ বুচ উইলমৰ আৰু আন দুজন মহাকাশচাৰী পৃথিৱীলৈ যাত্ৰা আৰম্ভ কৰিছে এইটো এক আমাৰ কাৰণে খুব ঐতিহাসিক ক্ষণ গোটেই বিশ্ববাসীৰ কাৰণে ঐতিহাসিক ক্ষণ যে চাৰিওজন মহাকাশচাৰীক বিশেষকৈ সুনিতা আৰু বুচ উইলমৰক সুকলমে নিৰাপদে উভতাই আনিব পৰা হৈছে এইটো নিশ্চয় বিজ্ঞান আৰু
মানৱ জাতিৰ বাবে এক বিজয় বা জয়ৰ মুহূৰ্ত আৰু খুব আনন্দৰ মুহূৰ্ত য'ত সুনীতা উইলিয়ামছৰ আৰু বাছ উইলমৰৰ ভৱিষ্যতক লৈ অনিশ্চিত হৈ পৰা গৈছিল যে কি হ'ব, কেনেদৰে আহিব, কেতিয়া আহিব পাৰিব, কোনে আনিব, কেনেকৈ আনিব, এই সকলো প্ৰশ্নৰ উত্তৰ এতিয়া আমাৰ হাতত আছে আৰু এই সকলো প্ৰশ্নৰ উত্তৰ দিয়া হৈ গ'ল। জাষ্ট এটা ষ্টেপ বাকী আছে, সেইটো হৈছে যে পৃথিৱীত আহি নামিব লাগে। ইতিমধ্যে মহাকাশত এই যাত্ৰা আৰম্ভ হৈছে। সুনীতা উইলিয়ামছ, বাছ উইলমৰ আৰু নিক হেগ আৰু গৰ্বুনভ এই 4জন মহাকাশচাৰী মহাকাশৰে যাত্ৰা কৰি আহি আছে। তেওঁলোকে প্ৰশান্ত মহাসাগৰত স্প্লেছ ডাউন কৰিব প্ৰশান্ত মহাসাগৰ ফ্লৰিডাৰ উপকূলত আৰু তাৰ পিছতেই তেওঁলোকক কিছু সময় তাত ৰখা হ'ব। তাৰপিছত ৰিকভাৰী টাইম এটা থাকিব। সেই ৰিকভাৰী টাইমটো হোৱাৰ পিছতেই তেওঁলোকক উলিয়াই অনা হ'ব এই স্পেচ এক্সৰ যি ড্ৰেগন যান আছে, ড্ৰেগন যানৰ কেপচুলৰ পৰা। জয়ন্ত, নিশ্চয়। গতিকে সেই যিটো প্ৰক্ৰিয়া, ইয়াত কিবা কাৰকে বাধা দিব পাৰে নেকি, সেই লৈ ব্যাপক চৰ্চা চলি আছে। ইয়াৰ পূৰ্বেও মহাসাগৰত যিটো আনডকিং কৰা হয়, অৱতৰণ কৰোৱা হয়, এই মহাসাগৰত যাতে নিৰাপদ হয়, মাটিত নকৰি বা স্থলপথত কৰি মহাকাশত কৰা হয় এই অৱতৰণ। ইয়াৰ পূৰ্বে এনেকুৱা ধৰণৰ অনেক আমি ঘটনা বা দৃশ্য দেখিবলৈ পাইছিলোঁ। গতিকে ইয়াত কিবা কাৰকে বাধা দিব পাৰে নেকি, জলবায়ু হওক, আন কিবা কাৰক থাকিব পাৰে নেকি? জয়ন্ত, এই গোটেই শ্বেডিউলটো যেতিয়া তৈয়াৰ কৰা হয়, এই গোটেই শ্বেডিউলটো তৈয়াৰ কৰাৰ সময়তে মহাকাশৰ হওক, পৃথিৱীৰ হওক, বায়ুমণ্ডলৰ হওক, জলবায়ুৰ হওক, সাগৰৰ হওক, সকলো ধৰণৰ অৱস্থা পৰিৱেশ চাই চিতি অনুমান এটা কৰি এই শ্বেডিউল এটা কৰা হৈছে। প্ৰশান্ত মহাসাগৰতো বৰ্তমানৰ যি পৰিৱেশ সেয়া খুব অনুকূল বুলি ধাৰণা কৰা হৈছে আৰু এই মুহূৰ্তলৈকে এনেকুৱা কোনো খবৰ অহা নাই যে স্প্লেছ ডাউন কৰিবলৈ অসুবিধা হ'ব। যদিও আমেৰিকাৰ কিছু অংশত আমি ধুমুহাৰ খবৰ পাইছোঁ, কিন্তু এই মুহূৰ্তলৈকে স্প্লেছ ডাউনক লৈ কোনো অবাঞ্ছিত খবৰ অহা নাই। তেনেকুৱা কিবা বাধাৰ সৃষ্টি হ'ব পাৰে তেনেকুৱা খবৰ অহা নাই। কিন্তু ডেফিনেটলি এই গোটেই প্ৰক্ৰিয়াটোত মহাকাশৰ পৰা আহি মহাসাগৰত বা পৃথিৱীত নমালৈকে এই গোটেই প্ৰক্ৰিয়াটোত নানা বাধা প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হয় আৰু তাৰ বাবে খুব সাৱধানে গোটেই কামটো প্ৰগ্ৰেম কৰা হয়। বিশেষকৈ যে যিখন স্পেচ এক্সৰ ড্ৰেগন যান আছে বা যিকোনো মহাকাশযান হয়, এই মহাকাশযানবোৰ যথেষ্ট স্পীডত আহে, কিন্তু সেই স্পীড কণ্ট্ৰল কৰা, তাত যেতিয়া পৃথিৱীৰ বায়ুমণ্ডলত সোমাই তাত ঘৰ্ষণৰ পৰা হ'ব পৰা তাপ সৃষ্টি, সেই তাপ কণ্ট্ৰল কৰা আৰু তাপ সৃষ্টিৰ ফলত হ'ব পৰা যিকোনো দুৰ্ঘটনা, এই সমূহ দুৰ্ঘটনা ৰোধ কৰা আৰু পৃথিৱীৰ উপৰি পৃষ্ঠৰ নিকট আহি পোৱাৰ লগে লগে তাৰ গতিবেগ নিয়ন্ত্ৰণ কৰা আৰু তাক সুকলমে নিৰাপদে অৱতৰণ কৰা, এই গোটেই কামখিনি যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আৰু তাৰ বাবে নাছাৰ কণ্ট্ৰল ৰুমৰ পৰা সকলো ধৰণৰ ব্যৱস্থা কৰি থকা হৈছে। আমি জানো যে যিখন স্পেচ এক্সৰ ড্ৰেগন যান আছে, সেই ড্ৰেগন যানখন প্ৰায় 17,000 মাইল প্ৰতি ঘণ্টা স্পীডত আহিব, কিন্তু তাৰ পিছতেই সেই যানখন পৃথিৱীৰ স্প্লেছ ডাউন কৰাৰ আগত তাৰ গতিবেগ প্ৰতি ঘণ্টা 30 কিলোমিটাৰলৈ কমোৱা হ'ব। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন মেনুভাৰ ব্যৱস্থা কৰা হয়, যাৰ ফলত স্প্লেছ ডাউনটো যাতে সুকলমে হয় সেইটো নিশ্চিত কৰা হয়। আৰু এটা কথা আপুনি যিটো সুধিছে যে ভূপৃষ্ঠত অৱতৰণ নকৰে স্প্লেছ ডাউন কিয় কৰা হ'ব, মহাসাগৰত কিয় কৰা হ'ব, এতিয়া জয়ন্ত এটা কথা যে আগতে যি মহাকাশযান আছিল, আজিকালি সেই ধৰণৰ মহাকাশযান নাই। আজিকালি মহাকাশযানবোৰ ৰকেটৰ কেপচুলৰ দৰে হয় আৰু ভূপৃষ্ঠত অৱতৰণ কৰোৱাৰ এটা প্ৰত্যাহ্বান থাকে বিপদৰ, আৰু সেই বিপদৰ পৰা হাত সাৰিবলৈ আৰু 2 নম্বৰতে মহাকাশযানৰ যি আগত আমাৰ ডিস্কভাৰী আছিল, কলম্বিয়া আছিল, এনেকুৱা এই মহাকাশযানবোৰৰ খৰচ বহুত বেছি হয়। গতিকে এই দুয়োটা কথাৰ কাৰণেই আগৰ দৰে এই মহাকাশযানৰ ব্যৱস্থাটো বাদ দি, ভূপৃষ্ঠত অৱতৰণ কৰাৰ ব্যৱস্থাটো বাদ দি স্প্লেছ ডাউন কৰাৰ ব্যৱস্থা কৰা হৈছে, যিটো ব্যৱস্থা আমাৰ যোৱা বছৰ ইছৰোৱে এটা সফল স্প্লেছ ডাউনৰ পৰীক্ষা কৰিছিলে, আপোনাৰ যদি মনত আছে। স্প্লেছ ডাউনটো হৈছে নিৰাপদ, সাগৰৰ পানীৰ ওপৰত স্প্লেছ ডাউন কৰাটো যথেষ্ট নিৰাপদ আৰু কম খৰচীয়।
গতিকে দুয়োটা ফালৰ পৰা স্প্লেশ ডাউনটো আজিকালি যথেষ্ট কৰা হৈছে আপোনাৰ আমাৰ সকলোৰে মনত আছে আৰু গোটেই ভাৰতবাসীৰ বাবেই এটা দুখৰো খবৰ যে আমি কল্পনা চাওলাৰ যিটো ঘটনা কলম্বিয়া স্পেচ যানখন বায়ুমণ্ডলতে ধ্বংসপ্ৰাপ্ত হৈছিল এই ধৰণৰ ঘটনা মহাকাশযানৰ লগত হ'ব পাৰে আৰু এই কাৰণে এনেকুৱা এটা ঘটনা হ'ব পাৰে বুলি ভাবিয়েই সুনিতা উইলিয়ামছক তেওঁ যিখন বয়িং ষ্টাৰলাইনৰ যানত গৈছিল সেই ষ্টাৰলাইন যানখনত কিছু যান্ত্ৰিক বিজুতি ধৰা পৰিছিল আৰু সেই যান্ত্ৰিক বিজুতি ধৰা পৰাৰ কাৰণেই ষ্টাৰলাইনাৰখনত সুনিতা উইলিয়ামছ আৰু বাছ উইলমৰক উভতাই অনা নহ'ল যদিও পিছত দেখা গ'ল যে যানখন সুকলমেই আহি তলত নামিল কিন্তু মানুহ দুজনৰ মহাকাশচাৰী দুজনৰ জীৱনক বিপদাপন্ন কৰা নহ'ল এইটো এটা কাৰণ আমাৰ কল্পনা চাওলাৰ লগত যিটো ঘটনা ঘটি গৈছিল কলম্বিয়াৰ লগত যিটো ঘটনা ঘটিছিল তেনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহয় সেইকাৰণে এই ধৰণৰ ব্যৱস্থা কৰা হৈছিল যি নহওক সুনিতা উইলিয়ামছ 9 মাহ যদিও থাকিল মহাকাশ ষ্টেচনত কিন্তু আজি আমি এতিয়া সকলোৱে দেখিছোঁ সুকলমে তেওঁ নিৰাপদে ঘূৰি আহিবলৈ সক্ষম হৈছে আৰু জাষ্ট কেইটামান মুহূৰ্ত বাকী আছে আমি দেখা পাম যে সুনিতা উইলিয়ামছ বাছ উইলমৰ আৰু আন দুজন মহাকাশচাৰী আমাৰ সন্মুখত দেখা দিব জয়ন্ত নিশ্চয় তাৰ বাবে সকলোৱে গভীৰ প্ৰত্যাশাৰে বাট চাই আছে ধন্যবাদ জনাইছো তপন কেট্ৰিৰ টোপাতলিত গৰ্ভৱতী বন্যহস্তিক হত্যা চোৰাং চিকাৰী নৃশংসতাৰ বলি হ'ল গাভিনী হাতীটোৰ কেইবাটাও স্থানৰ পৰা কাটি নিছে মাংস কেট্ৰিৰ টোপাতলিৰ অসম মেঘালয় সীমান্তৰ দুৰ্গম বনাঞ্চলত সংঘটিত হৈছে এই জঘন্য তথা নৃশংস কাণ্ড সোণাপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পূব আপ্ৰিকুলা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত এই ঘটনা 15 দিনমান পূৰ্বে হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে চিকিৎসকে উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃত হাতীটো ইতিমধ্যে বন বিভাগৰ চিকিৎসকে হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহটো গাত খান্দি পুতি পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে আজি ৰাতিপুৱা 8:30 বজাত মই খবৰ পাইছোঁ টপাতলি এমচি সেইখিনিত হাতী এটা মৃত্যু হৈছে বুলি তাৰপিছত মই আহিলোঁ আহি পেলাই পষ্টমৰ্টেমৰ কাৰণে কিবাখিনি কৰিলোঁ তাৰপিছত চালোঁ পষ্টমৰ্টেম মানে আমাৰ পূৰা পিট্ৰিফাইড হৈ গৈছে এই যোনটো মানে হাতীটো মানে পিট্ৰিফাই হৈ গৈছে প্ৰায় বহুত দিন হ'ল প্ৰায় 10-15 দিনমান হ'ল মেঘত হৈ গৈছে একদম সেইকাৰণে আমি যিখিনি ইনফৰমেশ্যনে কাটা মেলা এইখিনি হৈ গৈছে এই হাতীৰ হুৰ চুৰবোৰ কাটি লৈ গৈছে ভৰি চৰি কাটি লৈ গৈছে হয় মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত টোপাতলি খণ্ড বন বিষয়া কাৰ্যালয়ৰ অধীনত ইষ্ট আপ্ৰিকুলা প্ৰস্তাৱিত বনাঞ্চলত আৰু দুৰ্গম এই অঞ্চলত এটা বন্যহস্তীৰ মৃত্যু হৈছে আৰু যি বন্যহস্তীটো মাইকী আছিলে আৰু তেওঁ গৰ্ভৱতী বুলি জানিব পৰা গৈছে আৰু এই স্থানত আচলতে কিছু মুহূৰ্ত পূৰ্বে সৎকাৰ কৰা হৈছে আৰু এই স্থানত বনাঞ্চলিক বিষয়াৰ লগতে বন বিভাগৰ উচ্চপদস্থ বিষয়া চিকিৎসক আছে উপস্থিত আৰু সমগ্ৰ ঘটনা আপোনাৰ পৰা জানিব বিচাৰিম যে কেনেদৰে হাতীটোৰ মৃত্যু হ'ল বা কি হৈছিলে কি ক'ব আজি আমি ৰাতিপুৱা মানে সোণাপুৰ বনাঞ্চলিক বিষয়ে আমাক খবৰ দিয়ে মই এছিয়াত আমি ৰাতিপুৱা 9টা বজাত আহোঁ আহি দেখা পাওঁ হাতীটো আজি 20 দিনমান আগত মৰিছে হাতীটো আৰু অলপ মাংস কাটি নাচিন আছে আৰু হাতীটো বহুত পচি গৈছে আৰু সুদডালো কাটা আছে কাটিলেও সুদডাল মানে মাংস কটাৰ কাৰণে কাটিছে আৰু এইটো সন্দেহ হয় চিকাৰী মানে মাংসৰ কাৰণে মানে কাটিছে এইটো হাতীটো বন্যহস্তীটো গৰ্ভৱতী আছিল হাতীটো আমি মানে চালোঁ মানে পষ্টমৰ্টেম কৰাতে ওলাল মানে হেৰি আছে মানে প্ৰেগনেণ্ট আছিল ভিতৰত পোৱালিও আছে এই চোৰাং চিকাৰী যি এই মাংসৰ বাবে যি বন্যহস্তীক হত্যা কৰিছে এই ক'ৰ পৰা আহে বা ক'ৰ বুলি কিবা সন্দেহ কৰিছিল একচুৱেলি হাতীৰ মাংসটো আমি আগত মানে শুনি থাকোঁ মেঘালয় মানে খাচীয়াবিলাকে মাংসটো খায় ইয়াতে মানে মাংসটো নিশুকাই খায় এনেকুৱা আমি আগৰ পৰা ইনফৰ্মেশ্যন আছিল আৰু ইয়াতে মানে এলাৰ্টো আছিল এইটো মানে আগে পিছে হৈ থাকে যদিও আমি ধৰিব পৰা নাই মানে প্ৰমাণ এইটো আজি আমি দেখাত প্ৰমাণেই পোৱা গ'ল এইটো মানে মেঘালয় ফালৰ পৰা আহি এইটো কৰা সন্দেহ হয় আৰু নিশ্চয়কৈ এই দুৰ্গম অঞ্চল মেঘালয় অসম মেঘালয় সীমান্তৱৰ্তী এই অঞ্চলত মাংসৰ বাবে বন্যহস্তীক নিধন কৰা হ'ল গৰ্ভৱতী মাইকী হাতীক নিধন কৰা হ'ল আৰু তাৰ মাংস কাটি লৈ গ'ল দুৰ্বৃত্তই
মহানগৰীত অৰুণাচল আৰক্ষীৰ অভিযান আটক কৰা হৈছে সুনীল বাগলাৰী নামৰ এটা প্ৰবঞ্চকক অৰুণাচলত প্ৰবঞ্চনা কৰি মহানগৰীত আত্মগোপন পশ্চিমবংগৰ মুখ্যমন্ত্ৰী সহি জালিয়াতি কৰিছিল কোটি কোটি টকা লুটিছিল এই প্ৰবঞ্চকটোৱে ঠিকা দিয়াৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ বনাই লুটিছিল ধন বাগলাৰীৰে পশ্চিমবংগৰ বহু চৰকাৰী বিষয়া জড়িত থকাৰ অভিযোগ অৰুণাচলৰ দুইমুখ থানাত ৰুজু হৈছিল গোচৰ অৰুণাচল আৰক্ষীৰ অভিযান গুৱাহাটী মহানগৰীত এই অভিযানত আটক কৰা হৈছে সুনীল বাগলাৰী নামৰ এটা প্ৰবঞ্চকক অৰুণাচলত প্ৰবঞ্চনা কৰি মহানগৰীত আত্মগোপন কৰিছিল ইমানে নহয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী সহি জালিয়াতি কৰিছিল কোটি কোটি টকা লুটিছিল এই প্ৰবঞ্চকটোৱে ঠিকা দিয়াৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ বনাই লুটিছিল ধন বাগলাৰীৰে পশ্চিমবংগৰ বহু চৰকাৰী বিষয়া জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে অৰুণাচলৰ দুইমুখ থানাত ৰুজু হৈছিল গোচৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহাকুম্ভৰ সফলতাৰ কথা সংসদ ভৱনত ভাষণত উল্লেখ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াগৰাজৰ মহাকুম্ভই দেশক নতুন পৰিচয় দিয়া বুলি মন্তব্য কৰি সমগ্ৰ বিশ্বই মহাকুম্ভৰ আয়োজনৰ বিষয়ে দেখিলে বুলি কয় মোদীয়ে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰা ভক্তসকলক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে The Operation Hunter Lifter জৰিয়তে মহানগৰ আৰক্ষীৰ আন এক সফলতা আজি পুনৰ আন এক সফলতা লাভ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে আজি গড়চুক আৰক্ষীয়ে 11খন চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিভিন্ন স্থানত অভিযান চলাই 4 বাইক চুৰক গ্ৰেপ্তাৰ কৰাৰ লগতে 11খন বাইকো উদ্ধাৰ কৰে ধৃত ইমান আলী জুবিন বৰা গোকুল খালৈ আৰু সত্যজিৎ কলিতা উদ্ধাৰ হোৱা বাইকৰ ভিতৰত আছে গ্লেমাৰ পালসাৰ স্প্লেন্ডাৰ আৰু স্কুটি 3খন গ্লেমাৰ বাইক 2খন পালসাৰ বাইক 3খন সুপাৰ স্প্লেন্ডাৰ 2খন স্প্লেন্ডাৰ আৰু এখন স্কুটি উদ্ধাৰ কৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে উত্তৰাখণ্ডৰ বাইক ৰাইডাৰ্ছৰ দলৰ এখন বাইক গুৱাহাটীত চুৰি হোৱাৰ পিছৰে পৰা বাইক চুৰৰ বিৰুদ্ধে তৎপৰ হৈছে মহানগৰ আৰক্ষী বাইক ৰাইডাৰ্ছ ননিয়ে গুৱাহাটীত বাইক চুৰি হোৱাৰ পিছতে সোশ্যাল মিডিয়া যোগে প্ৰকাশ কৰিছিল আৰু তাৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে ফকিৰ গ্ৰামৰ পৰা উদ্ধাৰ কৰিছিল বাইকখন অসমক লজ্জিত কৰা এই ঘটনাৰ পিছতে মহানগৰ আৰক্ষীয়ে বাইক চুৰিৰ বিৰুদ্ধে তৎপৰ হৈ দুদিনৰ ভিতৰতে 24খন বাইক উদ্ধাৰ কৰাৰ লগতে 14টা চুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পুলিশ শ্ৰীযুত পাৰ্থ সাৰথী মহন্ত ছাৰৰ নেতৃত্বত এটা বাইক চুৰৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল এই অভিযানত আমি 11খন মটৰচাইকেল আৰু 4জন মানুহ কৰাপ্ত কৰিব সক্ষম হওঁ বাইকত আছিল আপোনাৰ পালসাৰ 2খন জব্দ কৰোঁ গ্লেমৰ 3খন সুপাৰ স্প্লেন্ডাৰ 4খন স্কুটি 1খন হিৰো ডাউন 1খন কৰাপ্ত কৰিছোঁ 4জন মানুহ তেওঁলোকৰ নাম হৈছে গোকুল চালৈ তেওঁৰ ঘৰ হৈছে ঝাৰুবৰী সত্যজিৎ কলিতা তেওঁৰ ঘৰ হৈছে ঘৰামাৰা ছয়গাঁও ইমান আলী তেওঁৰ ঘৰ হৈছে ঘুমি ছয়গাঁও জুবিন বৰা তেওঁৰ ঘৰ হৈছে বাটাৰকুচি এই অভিযানটো চলিছে আপোনাৰ বিজয়নগৰত ঝাৰুবৰীত চলিছিলে আৰু ছয়গাঁও বাটাৰকুচিত এইটো ইনভেষ্টিগেশ্যন আছে এতিয়া ইয়াৰ পিছত ইনভেষ্টিগেশ্যন গম পালে আপোনালোকক জনাই দিয়া হ'ব যে সোমবাৰে অপাৰেশ্যন দ্য হাণ্টাৰ লিফটাৰৰ জৰিয়তে মহানগৰ আৰক্ষী উদ্ধাৰ কৰিছিল 13খন বাইক বিমানেৰে মণিপুৰৰ পৰা আহি গুৱাহাটীত বাইক চুৰি কৰি বাছেৰে মণিপুৰলৈ নিয়ে এই চুৰৰ গেংটোৱে সোমবাৰে 13খন বাইকৰ লগতে আন্তঃৰাজ্যিক চুৰি চক্ৰৰ 10টা দুধৰ্ষ চুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে অসমৰ লিংকমেনৰ সহযোগত মণিপুৰৰ চুৰৰ গেঙে চুৰি কৰে বাইক উদ্ধাৰ হোৱা 13খন বাইকৰ 12খনেই আছিল ৰয়েল এনফিল্ড হাণ্টাৰ আনহাতে গেংটোৰ পৰা চুৰি হোৱা 2খন মহিন্দ্ৰা থাৰ আৰু এখন স্কৰ্পিঅ জব্দ কৰিছিল আৰক্ষীয়ে ইতিমধ্যে গৰাকীক উভতাই দিয়া হৈছে চুৰি হোৱা বাইকসমূহ
তিনিচুকীয়াৰ ডুমডুমাত ধুমুহাৰ তাণ্ডৱ নিশা অহা ধুমুহাৰ ফলত প্ৰকাণ্ড গছ উভালি পৰে ধুমুহাত বৈদ্যুতিক খুঁটাও বাগৰি পৰে ৰাজপথত গছ উভালি পৰাত ব্যাহত হৈ পৰে যাতায়াত ডুমডুমাৰ আজাদ ৰোড কলিয়াপানী থানাৰ সমীপৰ লগতে বিশাকুপি ৰোডকে ধৰি সমগ্ৰ অঞ্চলত ধুমুহাই চলাই তাণ্ডৱ লীলা তিনিচুকীয়া জিলাৰ ফিলবাৰীত নিশা প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ নিশা অহা ধুমুহাই ফিলবাৰী অঞ্চলৰ কেইবাখনো গাঁৱত বিস্তৰ ক্ষতি সাধন কৰে বাসগৃহৰ ওপৰত বাগৰি পৰে তামোল গছৰ ডাল উৰুৱাই নিয়ে টিনপাত ঠায়ে বিদ্যুতৰ খুঁটা উভালি পৰাত ব্যাহত হৈ আছে বিদ্যুৎ সেৱা ডুমডুমা ৰাজচক্ৰৰ অন্তৰ্গত গাভৰু ভেটি ফিলবাৰীৰ গৌৰীপুৰ ৰংপুৰ মগম বস্তি আদি গাঁৱত গছ-গছনি তামোল গছ বিদ্যুতৰ খুঁটা ভাঙি সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ইফালে সমগ্ৰ ফিলবাৰী অঞ্চলতে নিশাৰে পৰা ব্যাহত হৈ আছে বিদ্যুৎ সেৱা কালি ৰাতিৰে পৰা আমাৰ অঞ্চলবোৰত মানে বিদ্যুতৰ যোগান সম্পূৰ্ণভাৱে ব্যাহত হৈ পৰিছে যদিও মানুহ কামত লাগি আছে তেওঁলোকৰ কিন্তু আমি নাজানো যে কেতিয়ালৈকে আমি মানে আকৌ বিদ্যুতৰ কামখিনি কৰিব পাৰিম অসুবিধাৰ সন্মুখীন হৈছো আৰু বৰদৈচিলা অহাৰ এই সময়খিনি অলপ আগতীয়া যেন হ'ল আৰু এনেকুৱা এটা মানে দুৰ্যোগৰ ধুমুহাৰ মাজেৰে লৈ গৈছে অসুবিধাত পৰিছো আমি বিধায়ক দেৱক আমি কাটৰ অনুৰোধ জনাইছো আমাৰ এই অঞ্চলত আহি পৰিদৰ্শন কৰি আমাৰ ফিলবাৰী গৌৰীপুৰ গাঁৱৰ যি অৱস্থা তেওঁলোকে বুজ লৈ আমাৰ কিবা এটা ব্যৱস্থা কৰিব বুলি আমি টানি অনুৰোধ জনাইছো হুজাই দেৱস্থানত পুনৰ জঘন্য ঘটনা কিশোৰীক যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত পৰিল মছজিদৰ ইমাম ৰাইজে অভিযুক্ত ইমামক আটক কৰি উত্তম মধ্যম সোধাই গতাই দিয়ে আৰক্ষীক ভুক্তভোগী আৰক্ষীৰ এজাহাৰৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইমাম ইয়াহিয়া আহমেদ নামৰ লম্পট মৌলবীজনক লম্পট ইমাম ইয়াহিয়াৰ ঘৰ চৌধুৰী বজাৰৰ চাৰিং পথাৰত বুলি জানিব পৰা হৈছে এখন মছজিদৰ এজন ইমাম নাম ইয়াহিয়া আহমদ তেখেতে প্ৰায় দীৰ্ঘদিনৰ পৰা 14 বছৰীয়া নাবালিকা যুৱতী কিশোৰী এগৰাকীক যৌন নিৰ্যাতন চলাই আছিল আৰু সেই কথা গম পাই স্থানীয় ৰাইজে নিজে সামাজিক দায়িত্ব পালন কৰি ইমামজনক কৰায়ত্ব কৰে আৰু কৰায়ত্ব কৰি দেৱস্থান আৰক্ষীক সমজাই দিয়ে আৰু দেৱস্থান আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে তাৎক্ষণিক বিহিত ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তক নিজৰ জিম্মালৈ লৈ গৈছে জঘন্য নিলজ্জ যুৱ উশৃংখলতাৰ চূড়ান্ত নিদৰ্শন বিজনেট কিশোৰক বলপূৰ্বক উলংঘ কৰি ভিডিঅ' ভাইৰেল দুই উদণ্ড যুৱকৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰঙাঘৰৰ আলহী দুটা লম্পট যুৱক চিৰাং জিলাৰ বিজনীত সংঘটিত হৈছে যুৱ উশৃংখলতাৰ এই নিৰ্লজ্জ ঘটনা বিজনী 2 নম্বৰ সাৰা গাঁৱৰ দুই উদণ্ড যুৱক্ৰমে ৰাহুল দাস আৰু জয়ন্ত চৰকাৰে এজন কিশোৰক ৰাজপথত উলংঘ কৰি ভিডিঅ' কৰি সামাজিক মাধ্যমত ভাইৰেল কৰি ৰঙাঘৰৰ আলহী হ'ল দুইটা লম্পট চাইকেলেৰে দোকানৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত লম্পক যুৱক দুজনে ৰাজপথত আগচি ধৰি উলংঘ কৰাই নহয় মোবাইলেৰে ভিডিঅ' বনাই সামাজিক মাধ্যমত ভাইৰেল কৰে এই ঘটনা সংক্ৰান্তত কিশোৰগৰাকীৰ পিতৃয়ে বিজনী থানাত এজাহাৰ দাখিল কৰাত লম্পট দুই যুৱকক স্থানীয় এঘৰত আত্মগোপন কৰি থকা অৱস্থাত বিজনী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বৰমাৰ বৰঝাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাকৰ পিছফালে তীব্ৰ জোৰে খুন্দা তীব্ৰবেগী ফোৰ্ড বাহনৰ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাহনখনৰ 3 গৰাকী যাত্ৰী দুৰ্ঘটনাৰ ফলত বিধ্বস্ত হৈ পৰে ফোৰ্ড বাহনখন দুৰ্ঘটনাৰ পিছতে কোনোমতে ইকোস্পৰ্টছ বাহনসহ আন 3 গৰাকী যাত্ৰীক চালকসহ আন 3 গৰাকী যাত্ৰীক বাহনৰ ভিতৰৰ পৰা উলিয়াই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ইকোস্পৰ্টছ বাহনখনত গুৱাহাটীৰ ব্ৰিহাবাৰীৰ বুলি জানিব পৰা হৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত গাড়ী দুইখন জব্দ কৰে কেইজন আছিল মানুহ ভিতৰত দেখাত 4জন আছে অৱস্থা কেনে অৱস্থা তেওঁলোকৰ
এজনৰ হাত ভাঙছি তেওঁ সুস্থ হৈ আছে বায়া আটকানেৰি ফোন মাৰি আছে তেখেতে ঘৰত লাগি আৰু প্লাছ মাইকীটো অলপ খুন চুন হৈছে মতা আৰু মাইকী তেওঁলোকৰো বেছি মেজৰ হোৱা নাই কিন্তু ড্ৰাইভাৰটো সংকটজনক ট্ৰাকখন লাহে লাহে আহি আছে কিন্তু এইখনে স্পীডত আহিছে অভাৰটেক কৰবা ধোৱাৰ লগে লগে মানে সোমাই গৈছে ট্ৰাকত কাৰ কি হৈছে তাৰ মানে ড্ৰাইভাৰটোৰ বাচ্চাটো আশা টানে বাকী কেইজন আছিলে বাকী টোটেল 2 জন আছিল আমাৰ 5 জন আছিল ড্ৰাইভাৰটোৰ অৱস্থা বেয়া একদম বেয়া ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল সাংবাদিক শোণিতপুৰৰ নদুৱাৰৰ 5 মাইলত ধন দাবী কৰি ৰঙাঘৰত সোমাল নিউজ পৰ্টেলৰ সাংবাদিক বৰঘাট আৰু খিচুকি এলেকাৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী 20,000 টকাৰ দাবী কৰিছিল মতিউৰ ৰহমান নামৰ এজন সাংবাদিকে দাবী কৰা ধন নিবলৈ আহোঁতে স্থানীয় ৰাইজে হাতে লোটে কৰায়ত্ব কৰি বৰঘাট আৰক্ষীক গতাই দিয়ে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে বৰঘাট আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সাংবাদিক মতিউৰ ৰহমানক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে অভিযোগ অনুসৰি পূৰ্বে কেইবাবাৰো ধন দাবী কৰি প্ৰায় 2 লাখ টকা আদায় কৰিছিল 5 মাইলৰ উৰিয়ামগুৰিৰ মতিউৰ ৰহমানে 2.5 লাখ টকা মানে লৈছে আগে পিছে সদায় মানে এক সপ্তাহ 2 সপ্তাহ এনেকৈ 1 মাহত এনেকৈ কৰি লৈছে ডিমাণ্ড কৰিছিলে কালি 20,000 টকা নিব আহিছিলে এটা কথা এইটো সি স্বীকাৰ কৰিছে তাৰ লগত কোনোবা জড়িত আছে আমালোকে বৰঘাট আৰক্ষী চকী বাৰপত্ৰ মহোদয়ক এইটো অনুৰোধ জনাইছোঁ যে কোন জড়িত আছে এই জড়িত মানুহখিনিক ওলাব লাগে 1 টকাৰ যদি কোনোবা প্ৰমাণ দিব পাৰে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম বিনা অপৰাধত তোমাক গ্ৰেপ্তাৰ কৰিছে মহাৰাষ্ট্ৰৰ নাগপুৰত নিশা দুটা ফৈদৰ মাজত সংঘাত ঔৰংজেবৰ সমাধি আঁতৰ কৰাৰ দাবীৰে সোমবাৰে বিয়লি বজৰং দলে সমদল উলিয়াইছিল সেই সমদলত ধৰ্মগ্ৰন্থ দহনৰ এটা উৰা বাতৰিয়ে দুটা দলৰ মাজত সংঘাতৰ সৃষ্টি কৰে সোমবাৰে নিশাৰ ভাগত সংঘাতে ভয়ংকৰ ৰূপ লয় এটা দলে আনটো দলৰ বাহন জ্বলাই দিয়ে দুটা দলৰ মাজত সৃষ্টি হোৱা সংঘাতে সৃষ্টি কৰা হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে নাগপুৰৰ কেইবাটা অঞ্চলত সান্ধ্য আইন জাৰি কৰে নাগপুৰৰ কাটৱালি গণেশপেট তহসিল লাকৰগঞ্জ পাঁচলি শান্তিনগৰ চক্কৰদ্বাৰা নন্দনবন ইমামৱাৰা যশোধৰা নগৰ আৰু কপিল নগৰত সান্ধ্য আইন জাৰি কৰা হৈছে সন্ধিয়া 7:30 মান বজাত প্ৰথমে মহলাৰ সিডনিজ পাৰ্কত আৰম্ভ হয় সংঘাত এটা দলে আৰক্ষীলৈ শিল দলিয়াই কৰা আক্ৰমণত 6 জন সাধাৰণ লোক আহত হোৱাৰ লগতে 3 জন আৰক্ষী বিষয়া আহত হয় আৰু তাৰ পাছতে সংঘৰ্ষ ক্ৰমে অন্যান্য স্থানলৈও বিয়পি পৰে শিল দলিয়া দলি 2 দলৰ হাজাৰৰো অধিক লোক লিপ্ত হৈ পৰে শিল দলিওৱাৰ লগতে বহুকেইটা বাসগৃহ লণ্ডভণ্ড কৰে কেইবাখনো বাহন জ্বলাই দিয়ে ঘটনাৰ কিছু সময়ৰ পাছতে জ্বলি উঠে নাগপুৰৰ হানসাপুৰী অঞ্চলটোত অচিনাকি দুৰ্বৃত্তই কেইবাখনো দোকান পোহাৰ লণ্ডভণ্ড কৰাৰ লগতে অগ্নিসংযোগ কৰে কেইবাখনো বাহনত মাজনিশা ওল্ড বান্দ্ৰা অঞ্চলতো উন্মত্ত এটা দলে কেইবাখনো বাহন জ্বলাই দিয়ে হঠাতে সৃষ্টি হোৱা সংঘৰ্ষ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছে সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে ইপিনে ঘটনাক লৈ আৰক্ষীয়ে এই পৰ্যন্ত 20 জনকৈ লোকক আটক কৰিছে ঘটনাত জড়িতক চিনাক্তকৰণৰ বাবে অঞ্চলটোত চিচিটিভি সমূহৰ ভিজুৱেলছ বৰ্তমান পৰীক্ষা কৰি আছে মহানগৰীত আৰম্ভ হৈছে IPL জ্বৰ মহানগৰীৰ ৰাজপথত দেখিবলৈ পোৱা হৈছে গুলপীয়া ৰঙৰ টেক্সি ৰাজস্থান ৰয়েলছৰ হাল্লা বল লিখা গাড়ীয়ে মহানগৰীত IPLৰ উৎসাহ দুগুণে বঢ়াইছে 22 মাৰ্চৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অষ্টাদশ সংস্কৰণ 10টা দলে অংশগ্ৰহণ কৰা এইবাৰৰ প্ৰতিযোগিতাখনত মুঠ 74খন খেল অনুষ্ঠিত হ'ব 26 আৰু 30 মাৰ্চত বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত IPLৰ দুখনকৈ মেচ অনুষ্ঠিত হ'ব এই খেল দুখনৰ পূৰ্বে মহানগৰীৰ ৰাজপথত দেখিবলৈ পোৱা হৈছে হাল্লা বল বাহন গুৱাহাটীৰ ৰাজপথত গুলপীয়া ৰঙৰ বাহনৰ দৃশ্য বন্দী হ'ল নিউজ 18ৰ কেমেৰাত IPL খেলৰ পূৰ্বে এনেদৰে মহানগৰীত এতিয়া প্ৰস্তুতি তুংগত ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ সমৰ্থন তথা উৎসাহ দিয়াৰ বাবে মহানগৰীত চকা ঘূৰাইছে পিংক কালাৰৰ বাহনে ইপিনে আজিৰে পৰা গুৱাহাটীত IPLৰ ছাত্ৰ-ছাত্ৰীৰ টিকট বিক্ৰী আৰম্ভ হৈছে মাত্ৰ 500 টকাত ছাত্ৰ-ছাত্ৰীৰ বাবে টিকট বিক্ৰী হৈছে নেহৰু ষ্টেডিয়াম আৰু বৰ্ষাপাৰাত IPLৰ টিকটৰ বক্স অফিচ আছে সীমিত টিকটৰ বাবে টিকট থকালৈকে প্ৰথমে অহা সকলে লাভ কৰিব টিকট
কেইবাটাও কাৰ্যসূচীৰে শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 100 বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰামকৃষ্ণ মিছনত এটা নতুন মন্দিৰ মুকলি কৰে মুখ্যমন্ত্ৰীয়ে মন্দিৰ মুকলি কৰি মুখ্যমন্ত্ৰী শৰ্মাই অসম চৰকাৰৰ পৰা শিলচৰৰ ৰামকৃষ্ণ সেৱাশ্ৰম হাস্পতাললৈ 4 কোটি আৰু নতুন মন্দিৰলৈ অতিৰিক্ত 5 কোটি টকা দিয়াৰ কথা ঘোষণা কৰে লগতে দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনতো অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ আনহাতে SM দেৱ অসামৰিক চিকিৎসালয়ৰ ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ এই বিদ্যালয়খনত আমি যদি সুন্দৰ কৰি ছাত্ৰবাস আৰু ছাত্ৰী নিবাস নিৰ্মাণ কৰিব পাৰোঁ আৰু ইয়াত পঢ়া ল'ৰা ছোৱালীক আমি যদি চৰকাৰৰ পৰা বিশেষ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহ'লে বৰাক উপত্যকাত বাস কৰা বিভিন্ন গাঁৱৰ অসমীয়া ল'ৰা ছোৱালী এই বিদ্যালয়ত আহি নিজৰ ভাষাত শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব দুটা কথা আমি মনত ৰাখিব লাগিব অসমত এটা দিন আছিল যে বিভিন্ন কাৰণত বঙালী ভাষা আৰু অসমীয়া ভাষাৰ মাজত প্ৰতিযোগিতা আছিল আৰু কোন ভাষাৰ পৰা কোন ভাষাৰ সৃষ্টি হৈছে তাৰ ওপৰত বৌদ্ধিক জগতখনত বিতৰ্কও হৈছিল যুক্তিৰ আন্দোলনো হৈছিল আৰু কেতিয়াবা যুক্তিৰ আন্দোলনে ডাঙৰ আন্দোলনৰো ৰূপ লৈছিল কিন্তু যোৱা কেইটামান বছৰত আমাৰ মাজত প্ৰতিযোগিতাৰ পৰিৱৰ্তে এটা সদ্ভাৱ নিৰ্মাণ হৈছে আৰু বঙালী অসমীয়া এই দুইটা ভাষা আমাৰ ৰাইজে নিজৰ নিজৰ সুবিধা আৰু পছন্দ অনুসৰি ব্যৱহাৰ কৰাৰ পৰিৱেশো নিৰ্মাণ হৈছে যোৱা কেইটামান দিনত কেইবাটাও ডেভেলপমেণ্ট হৈছে যি বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাকো ৰাইজৰ দুইটা উপত্যকাৰ ৰাইজক ওচৰ চপাই লৈ আহিছে যোৰহাট নগৰখনৰ কেইবা দশকজোৰা এটা ডাঙৰ সমস্যা প্ৰায় সমাধান হৈছে সমান্তৰালকৈ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ ৰোষৰ পৰা মুক্ত হ'ব যোৰহাট পৌৰসভা যোৰহাটৰ গড়মূৰ শ্মশানৰ কাষত প্ৰায় 10 বিঘা মাটিত বিগত প্ৰায় 55 বছৰ ধৰি পেলাই অহা নগৰৰ আৱৰ্জনাসমূহ নিষ্কাশন কৰা হৈছে এই ঠাইখিনিত থকা প্ৰায় 1,58,000 টনৰ জাবৰ বৈজ্ঞানিক পদ্ধতিৰে নিষ্কাশন কৰি এই ঠাইখিনি এখন মুকলি পথাৰলৈ পৰিৱৰ্তন কৰা হ'ল য'ত অচিৰেই নিৰ্মাণ কৰা হ'ব এখন উদ্যান এই অসাধ্য সাধন কৰি তুলিলে গুৱাহাটীৰ কল এণ্ড ফিক্স নামৰ প্ৰতিষ্ঠানটোৱে বায়ো ৰিমেডিয়েশ্যন পদ্ধতিৰে এই 6 দশক জুৰি জমা হৈ থকা বৃহৎ পৰিমাণৰ জাবৰসমূহ নিষ্কাশন কৰা হয় এই জাবৰসমূহ নিষ্কাশন কৰি তাৰ পৰা ওলোৱা প্লাষ্টিক আৱৰ্জনাসমূহ সিমেণ্ট ফেক্টৰীলৈ প্ৰেৰণ কৰা হয় আৰু বাকি ৰৈ যোৱা অংশ সাৰ হিচাপে তথা ঠাইখিনি পুতিবলৈ ব্যৱহাৰ কৰা হয় যোৰহাট নগৰৰ এই দীৰ্ঘদিনীয়া ডাঙৰ সমস্যা সমাধান হোৱাত সন্তুষ্টি ব্যক্ত কৰিছে সকলোৱে যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ প্ৰতিবেদন প্ৰথম কথাটো যে 31 মাৰ্চ সময়সীমা বান্ধি দিছিলে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে আৰু আপোনালোকে তাৰ পূৰ্বে আমি দেখিবলৈ পাইছো যে এই যি জাবৰৰ পাহাৰ আছিলে সেই পাহাৰটো খহাই এক বিশাল আপোনালোকে ভূমি উলিয়াবলৈ সক্ষম হৈছে হয় ধন্যবাদ একচুয়ালি আপুনি জানে আৰু আমাৰ যোৰহাটৰ ৰাইজ এনেও বহুতখিনি এডভান্স আৰু বহুতখিনি খবৰ ৰাখে হয় 31 মাৰ্চ আমাৰ টাইম আছিলে আৰু আমি একৰ্ডিংলি তেনেকৈ কামখিনি আগবঢ়াইছিলোঁ আৰু খুব আমাৰ এটা ৱাৰ ফুটিং জোনত আমি কাম কৰিছিলোঁ কাৰণ আমাৰ মেইন উদ্দেশ্য হৈছিলে আমি ডাম্পিং গ্ৰাউণ্ডৰ পৰা কেনেকৈ লেণ্ডফিল সাইটলৈ পাম একচুৱেলি আজিকালি ডাম্পিং গ্ৰাউণ্ড বুলি শব্দ কোনো ডাম্পিং বুলি শব্দ আজিকালি নাই মোৰো ভাল লাগিছে যে এনেকুৱা এটা অপৰচুনিটি ময়ো পালোঁ যে যোৰহাটৰ যিখিনি ডাঙৰ এটা আগতে যিটো এটা বহুত ডাঙৰ এটা ইছ্যু আছিলে আমি সৰুৰ পৰা ময়ো যোৰহাটৰে যিটো অৰিজিন চ' বহুত এটা বেলেগ পৰিস্থিতি আছিলে স্মেলৰ পৰা বহুতখিনি NGTৰো কিছুমান কথা আমি পাইছিলোঁ এইখিনি জানিব বিচাৰিম যে আপোনালোকৰ এই যিখন জাবৰৰ আৱৰ্জনাৰ ভৰি থকা যিটো ঠাই আছিলে তাত আপোনালোকে উদ্যান এখন বনাব বুলি আমি শুনিবলৈ পাইছোঁ হয় একচুৱেলি এটা আমাৰ অনাৰেবল CM ছাৰ আৰু অনাৰেবল MLA ছাৰৰ বহুতখিনি ডিছকাশ্যন হৈ আছে বুলি ফ্ৰম দ্য আমাৰ ডিপাৰ্টমেণ্ট আমি গম পাইছোঁ কাৰণ তেওঁলোকে মিটিং কৰিছে আৰু অতি জলদি আমাৰ DPR যেতিয়া ৰেডি হ'ব এখন যোৰহাটৰ এই লেণ্ডফিল সাইট এটা এইটো লেণ্ডফিল সাইট বুলি ক'ব এতিয়া আজিৰ পৰাতো গড়মূৰ ডাম্পিং গ্ৰাউণ্ড বুলি নক'ব এই লেণ্ডফিল সাইটত এখন আমাৰ
ভাল এখন উদ্যান এখন হ'ব আশা আমি ৰাখিছোঁ হ'ব বুলি। হয়, ধন্যবাদ জনাইছোঁ। পৌৰপতি মহোদয় আছে। বাইদেউ, যে এটা ডাঙৰ ইছ্যু আছিলে যোৰহাটত, প্ৰায়ে আন্দোলন কৰে, প্ৰতিবাদ কৰে এই জাবৰখিনিক লৈ, এতিয়া সমাধান হোৱা দিশে আগবাঢ়িছে। প্ৰথমেই আমি ধন্যবাদ দিব লাগিব আমাৰ স্থানীয় MLA মহোদয়, আৰু তেখেতে এই বস্তুটো যথেষ্ট গুৰুত্ব দিছিলে, আৰু তাৰ তেখেতৰ যোগেদি এইটো আমাৰ চিফ মিনিষ্টাৰক জনোৱা হৈছিলে। চিফ মিনিষ্টাৰৰ লগত তেখেতে আলোচনা কৰিছিলে, আৰু সেই সময় আমাৰ পৌৰসভাৰ মিনিষ্টাৰ আছিলে অশোক সিংঘাল ডাঙৰীয়া। উপ পৌৰপতি ডাঙৰীয়া আছে, যে যিখিনি জাবৰ আমি দেখা পাইছো, পুনৰ পাহাৰ এটা দেখিবলৈ পাইছো, অলপ ক'ব নেকি কিমান দিন লাগিব এইখিনিও? নাই, আৰু এইটো নিষ্কাশন মানে ধৰি লওক এতিয়াতো কৈছে 1.5 বছৰ লাগিলে, আৰু আমি ভাবিছোঁ যে আপোনাৰ আপুনি গৈ গৈছে যে আপোনাৰ 31 মাৰ্চৰ ভিতৰত দিব লাগে বুলি। কিন্তু মষ্ট প্ৰবেবলি আমাৰ কোড এণ্ড ফিক্স এটা এক্সপিৰিয়েঞ্চ প্ৰতিষ্ঠান, তেওঁলোকে এই সময়সীমাৰ ভিতৰতে আদায় কৰিবলৈ আমি ভাবিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু কোড এণ্ড ফিক্সৰ যি বিষয়ববীয়া আছে, সেই গছজোপাৰ সমান উচ্চতালৈকে জাবৰৰ দম নাছিল জানো তাতে? এই গছজোপাও ক'লেও কম হ'ব, মানে আপোনাৰ টাৱাৰটো যিটো এটা আছে আৰু এটা আগফালে এটা টাৱাৰ আছে, গোটেই টাৱাৰটোৱে ঢাক খাই আছিলে। তো তেনেকুৱা অৱস্থাত আছিলে। তো আজি এই কামটো আমাৰ কৰিবলৈ বহুত সক্ষম হ'লো। তো আজি আমি এই কামটো আজি কৰা হৈ গ'ল, প্ৰায় আজি এই যোৱা সপ্তাহমান আমাক কমপ্লিট হৈ গ'ল, কৰা হৈ গ'ল। হয়, ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে আমি দেখা পাইছোঁ যে সেই যিটো কোম্পানী কোড এণ্ড ফিক্স, তাৰ আপুনি পৰিচালক মেনেজাৰ। হয়, অলপ ক'ব নেকি যে কিমান সময়ৰ ভিতৰত আৰু আপোনালোকে কেনেধৰণে এইটো আপোনালোকে কৰি তুলিলে? এইটো মোটামুটি আপোনাৰ 1.5 বছৰ লাগিলে আমাক কৰিবলৈ। 1,58,000 মেট্ৰিক টন আছে বুলি যিহেতু গম পাইছে আপোনালোকে। তো ইয়াত আমাৰ পদ্ধতি হৈছিলে যে এটা ট্ৰমেল মেচিন কয়, দুটা স্কেনিং প্ৰক্ৰিয়া থাকে। তো আপোনালোকে ফাৰ্ষ্ট ইয়াত এইটো জাবৰটো ইয়াত দিয়া হয়। তো জাবৰটো তাত স্কেন হৈ কিনে এটা ইম্পেক্ট ওলায়, এটা RDF ওলায়। RDFটো আমি শ্বিলং ডালমিয়া চিমেণ্ট ফেক্টৰীত পঠাই দিওঁ, আৰু যিটো কম্প'ষ্ট ওলায়, কম্প'ষ্ট আমি লেণ্ডফিলিঙত ইউজ কৰিছোঁ। ওচৰৰ মানুহে কাৰোবাৰ দৰকাৰ পৰিলে লৈ গৈছে, ফ্ৰী অফ কষ্ট আমি দি দিছোঁ। মাজুলীৰ বিভিন্ন চৰ চাপৰিত বাঘ, গঁড়, বন্যহস্তীৰ মুক্ত বিচৰণ। দিন দুপৰতে চাপৰিৰ পৰা গৰু নিধন কৰিছে বাঘে। বন বিভাগে বম ফটকা ফুটাই জনাঞ্চলৰ পৰা খেদাই পঠোৱাৰ চেষ্টা কৰিছে যদিও পুনৰ বাঘৰ বিচৰণৰ পাছতে আতংকিত হৈ পৰিছে পুৰণি কমলাবাৰী ঘাটৰ সমীপৰ মাজৰ চাপৰি গোপালকসকল। গোপালন, মাছ ধৰি, খৰি বুটলি জীৱন নিৰ্বাহ কৰা মাজৰ চাপৰিবাসী আতংকত দিন অতিবাহিত কৰিবলগীয়া হৈছে। মাজুলীৰ পৰা আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি কটকীৰ প্ৰতিবেদন। বৰ্তমান সময়ত মাজুলীৰ পুৰণা কমলাবাৰী ঘাটৰ সমীপৰ যি মাজৰ চাপৰিত, এই মাজৰ চাপৰিত আতংকৰ সৃষ্টি কৰিছেহি। বাঘৰ আক্ৰমণ যিহেতু আৰম্ভ হৈছে, আৰু বাঘৰ বিচৰণ যিহেতু তেওঁলোকে দেখিবলৈ পাইছে, গতিকে তেওঁলোক ওলাই যাবলৈ শংকিত হৈ পৰিছে। যথেষ্ট শংকাৰ মাজত দিন অতিবাহিত কৰিছে আপোনালোকে। তাকে এতিয়া ভয় ভাৱ লাগিছে ওলাবলৈ। কি ওলাই ইয়াত? বাঘ ওলায়, গড় ওলায়, হাতীও, বনৰীয়া হাতী ওলায়, তেনেকৈ আৰু অনিষ্ট কৰিছে আৰু খেতি বাতি। বাঘে গৰু মাৰিছে? গৰু মাৰিছে, হয়। গৰু তেনেকৈ মাৰিছে 2-3টা। এই অঞ্চলটোৰ গাঁও প্ৰধানগৰাকী আছে। আচলতে চাপৰিত বসবাস কৰা এইসকল লোকে নিজৰ পোহনীয়া জীৱ জন্তু বা মাছ ধৰি বা খৰি বুটলি এনেকৈ জীৱন নিৰ্বাহ কৰি আছিলে। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে বাঘৰ আক্ৰমণ, গড়ৰ মুক্ত বিচৰণ, বন্যহস্তী বিচৰণস্থলী হিচাপে বাছি লৈছে এই অঞ্চলসমূহ। গতিকে যথেষ্ট শংকাৰ মাজত দিন অতিবাহিত কৰিছে। বন বিভাগক খবৰ দিয়া হৈছেনে? বন বিভাগ আহি ইয়াত সুৰক্ষাৰ ব্যৱস্থা কৰিছে? হয়, বন বিভাগ আহিছে বাৰু। তেখেতলোকক খবৰ দিলে বাৰু তেখেতলোকে কোপাৰেটিভটো ভালকৈ কৰে। তথাপিও আমাৰ ইয়াত এটা ধৰক লাহে লাহে ধৰক ক'বলৈ গ'লে এটা মিনি কাজিৰঙা হ'বলৈ গৈ আছে ইয়াত। যিহেতু আপোনাৰ এতিয়া নতুনকৈ আমি বাঘ দেখিবলৈ পালোঁ। তো আগতে গড় বা হাতীবোৰতো বিচৰণ ইয়াৰ কেইবাবছৰৰ পৰা চলি আছে। তো আমাৰ ওচৰ চুবুৰীয়াৰ কাৰণে যিহেতু এই অঞ্চলতে আমাৰ মানুহে ইয়াতে আপোনাৰ খৰি বা সিটো কৰি ইয়াতে আত্মনিৰ্ভৰশীল হৈ ইয়াত এই আমাৰ চাপৰি অঞ্চলৰ পৰাই চলিবলগীয়া হয়। তো সেইটো কাৰণে আমাৰ মানুহে যথেষ্ট শংকিত হৈ মানে ইয়াতে অহা যোৱা কৰিবলগীয়া, জীৱনৰ মানে সংশয় লৈ ইয়াতে অহা যোৱা কৰিবলগীয়া হয়। আৰু নিশ্চিতভাৱে আচলতে সমগ্ৰ অঞ্চল জুৰি যি বাঘৰ মুক্ত বিচৰণে বৰ্তমান সময়ত শংকিত কৰিছে, আতংকিত কৰি তুলিছে ৰাইজক। আৰু ইয়াৰ সমান্তৰালভাৱে বিভিন্ন সময়ত দেখা পোৱা যায় যে গড় বা কাজিৰঙাৰ পৰা ওলাই অহা গড়, বন্যহস্তী আদিও বিচৰণস্থলী হিচাপে বাছি লৈছে এইসমূহ অঞ্চল। এই ক্ষেত্ৰত সকলোকে সতৰ্ক হৈ থাকিবলৈ ইতিমধ্যে বন বিভাগে আহ্বান জনাইছে।
তিতাবৰত অৰুণোদয় আঁচনিৰ নামত ব্যাপক অনিয়ম কংগ্ৰেছ দলত থকাৰ বাবে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ পৰা বহু মহিলাৰ নাম কৰ্তনৰ অভিযোগ একাংশ বিজেপিৰ কৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিছে তিতাবৰত শতাধিক মহিলা তিতাবৰৰ মাধৱপুৰ ২৭ নম্বৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অৰুণোদয়ৰ পৰা বঞ্চিত মহিলাই ক্ষোভ উজাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মাধৱপুৰ অঞ্চলত বহু যোগ্য মহিলাই বহুবাৰ আবেদন কৰি পোৱা নাই অৰুণোদয় আঁচনি আগবঢ়াইছো তিতাবৰৰ পৰা আমাৰ সাংবাদিক আনমল যাদৱৰ প্ৰতিবেদন তিতাবৰ মাধৱপুৰ পঞ্চায়তত ব্যাপক অনিয়ম হৈছে অৰুণোদয় আঁচনি আৰু অৰুণোদয় আঁচনিৰ অভিযোগ উত্থাপন কৰি এনেদৰে পঞ্চায়ত কাৰ্যালয়ত যিসকল মহিলা ভুক্তভোগী মহিলাসকল আছে তেওঁলোকে ইয়াত আহি পিনি ঘেৰাও কৰিছে আচলতে কি হৈছে অভিযোগ উত্থাপন হৈছে তেওঁলোকে এই পৰ্যন্তলৈকে আপোনালোকে অৰুণোদয় কোনো আঁচনি পোৱা নাই আমি পাই আছিলোঁ কিন্তু এতিয়া কাটি দিলে কোনে কাটিলে বোৰ্ড কমিটিত যিসকল আছে মানে মেম্বাৰ তেওঁলোকে কাটি দিলে আমি ধনী নহয় দুখীয়া প্ৰকৃততে আমাৰ মানুহজনে ডেইলি হাজিৰা কৰে মোৰ ঘৰত এজনী বেমাৰী ছোৱালী আছে আমি দুখীয়া কিহৰ কাৰণে কাটিলে আমি সেইটোকে এতিয়া সুধিবলৈ আহিছিলোঁ ছেক্ৰেটাৰী ছাৰো নাই আৰু তেওঁলোককো আমি লগ পোৱা নাই আমি এতিয়া বিধৱা মহিলা আমাকতো দিব লাগে বিকলাংগ ল'ৰা এটাও আছে আমাৰ ঘৰত এতিয়া আৰু আমাৰ এতিয়া আমি হিমন্ত মামালৈ আমি অনুৰোধ কৰিছোঁ বাৰু সেইটো আমাক দিব লাগিব আৰু সবকে দিব লাগিব ইয়াত যা নাই আহা সবকে দিব এবাৰ চুক্তি কৰিব লাগিব সেইটো দিম বুলি আমি আগতে পাই আছিলোঁ এতিয়া ইয়াত থকা আমি এতিয়া পাই আছিলোঁ কৰ্তন কৰিলে সেইটো সোধা নাই আমাক এতিয়া গাঁৱে কিছুমানৰ নাম নিছেহি কিছুমান গৰাকীহঁতৰ ল'ৰালৰি কোনো নাই অকলে অৰুণোদয় আঁচনিটোৱে খাই আছোঁ এতিয়া সেইটো মোৰ মানে কাটি দিছে দিলে দিয়ক নিদিলে কাকোৱে দিব নালাগে দিলে চবকে দিয়ক নিদিলে দিব লাগে দিলে চবকে দিয়ক নিদিলে নালাগে বাৰী খাই কাকো দিব নালাগে বাৰী খাই মানুহক দিয়ক অৰুণোদয় আঁচনি বন্ধ কৰক অতি সোনকালে অৰুণোদয় আঁচনি যাক দিব নালাগে কাটি দিয়ে কাকো দিব নালাগে বাৰী খাই কাকো দিব নালাগে এনেকুৱা কৰিছে যদি বাৰী খাই নালাগে কাকো দিব এনেকৈ চাই ঘৰ দুৱাৰ নাই অৰুণোদয় আঁচনি দিছে এই ক্ষেত্ৰত যোৰহাট জিলা আয়ুক্ত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এক তদন্ত কৰিব লাগে কাৰণ এই বিধৱা অবিবাহিতা বিকলাংগক বঞ্চিত কৰি আচলতে কাৰ পকেটলৈ ধন গৈছে এক সম্পূৰ্ণ তদন্ত বিচাৰিছে মাধৱপুৰবাসী ৰাইজে আৰু ইয়াক উচিত তদন্তৰ বাবে তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছে IPL সেশন 2025লৈ আৰু মাত্ৰ কেইটামান দিন বাকি সকলোৰে চকু ক্ৰিকেটাৰসকল আৰু কিংবদন্তি ক্ৰিকেটাৰ ধোনীৰ দৰে খেলুৱৈৰ ওপৰত ইয়াৰ পাছত তেওঁ বা কি কৰিব ধোনীৰ এই উল্লেখনীয় নৱৰূপৰ বিষয়ে জানিবলৈ চাওক আজি নিশা 9 বজাত গাঁও চহৰ জিলাৰ খবৰ অব্যাহত ৰাখিম সময় হৈছে এটা বিৰতি কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা সোনাক্ষী মছলা ক'ত থৈছা ইফাল সকলো ফালে বিচাৰিলো মই বিচাৰি পোৱা নাই খামোছ চুপ এইবাৰ চোৱা এভৰিডে মছলা বোলা ৰান্ধো মছালেদাৰ চলে প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা বিশুদ্ধ মছলা সুগন্ধ আৰু আচল সোৱাদ টেষ্ট এনেকুৱা প্ৰতি ৰান্ধাত আনে সোৱাদ এভৰিডে মছলা দেশৰ সোৱাদ টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল Weather report presented by Sunrise.
report presented by Sunrise. কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে Strong মানে মাইথন ষ্টিল এ হৈছে camera views from inside Dragon Endurance. অপেক্ষাৰ অন্ত বিশ্ববাসীৰ উৎকণ্ঠাৰ অন্ত পেলাই পৃথিৱীলৈ ঘূৰি আহিবলৈ সাজু হৈছে সুনিতা উইলিয়ামছ পেৰি বুছ উইলমোৰ মাত্ৰ 7 দিনৰ বাবে মহাকাশলৈ গৈ মহাকাশতে 9 মাহ আবদ্ধ হৈ পৰিছিল দুই হেঁপাহৰ ৰঙালী বিহুলৈ প্ৰায় এমাহ বাকী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ ধেমাজিতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি সদৰ আঞ্চলিক সমিতি আৰু মণিকাঞ্চন সংগীত মহাবিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ পঞ্চম দিনটোত অসমৰ এগৰাকী পৰিচিত অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে অংশগ্ৰহণ কৰি প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই কৰ্মশালাৰ জৰিয়তে নৱপ্ৰজন্মক উৎসাহিত কৰাৰ এক প্ৰচেষ্টা বুলি কয় আয়োজকে খুব ধুনীয়াকৈ বতৰটো বেয়া সকলোৱে জানে তাৰ মাজতো ইমান মানে ল'ৰা ছোৱালীখিনি আহিছে শিকাৰ আগ্ৰহ আছে তেওঁলোকৰ আৰু এইটো আচলতে আমাৰ বাবে ভাল কথা যে তেওঁলোকৰ আগ্ৰহ আমাৰ কথা বাদ দিছোঁ নতুন প্ৰজন্মৰ যি আগ্ৰহ আচলতে বিহু শিকাৰ সেইটো আমাৰ বাবে এটা গৌৰৱৰ কথা আৰু সেইটো সদায় জীয়াই থাকক প্ৰত্যেকজন অসমীয়াৰ মাজত আমি আশা কৰিছোঁ আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আমি প্ৰথমবাৰ বাবে অনুষ্ঠিত কৰা এই কৰ্মশালাটিৰ জৰিয়তে কণ কণ আমাৰ ছাত্ৰ ছাত্ৰীসকলে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তেখেতলোকৰ এই কৰ্মশালাৰ জৰিয়তে তেখেতলোকে সুনাম কঢ়িয়াই আনক অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা বিহু মেলাসমূহত তেখেতলোকে অংশগ্ৰহণ কৰক অসমীয়াৰ বাপতি খাহন ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা মাহ ইতিমধ্যেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বিহুৰ কৰ্মশালা এই দৃশ্য হৈছে গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ খেলপথাৰত বেচৰকাৰী সংস্থা টিপকাইৰ সৌজন্যত আৰু তথা পাঞ্চজন্য বিহু দল গহপুৰৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা মুখ্য প্ৰশিক্ষক হিচাপে আছে বিহুৰত্ন বঁটা প্ৰাপক বৰ বিহুৱা জয়ন্ত সোণোৱাল আৰু বৰ বিহুৱতী তথা অভিনেত্ৰী নীলম নিৰ্মালী বাইলুং প্ৰায় শতাধিক নাচনীত ঢুলিয়াই অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত আগবঢ়াইছো গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ প্ৰতিবেদন টিপকাই সৌজন্যত আৰু গহপুৰ পাঞ্চজন্য বিহুৱা দলৰ উদ্যোগত গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা যিহেতু এতিয়া বিহু লগা এক পৰিৱেশ আৰু সকলো ফালে শুনা গৈছে ঢোলৰ শব্দ মোৰ সহযোগীয়ে দেখাব এয়া গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ খেলপথাৰৰ দৃশ্য বহু সংখ্যক নাচনীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে তেওঁলোকে শিকিছে আৰু সুন্দৰকৈ সকলোৱে তেওঁলোকৰ যিসমূহ বিহু নাচৰ কৌশল আয়ত্ত কৰিবলৈ চেষ্টা কৰিছে বিহু নাচৰ যি প্ৰশিক্ষক আছে তেওঁলোকৰ পৰা আৰু সকলোৱে
চেষ্টা কৰিছে আৰু আমি এনেদৰে দেখাইছোঁ যে বিহু কৰ্মশালা আৰু যিহেতু এতিয়া বিহু লগা এক পৰিৱেশ আৰম্ভ হৈছে কাৰণ বহাগ আহি আছে বহাগ মানে ৰঙালী বিহুৰ বতৰ আৰু সেই বিহুলৈ এনেদৰে সকলোৱে এতিয়া সাজু হৈছে অভিভাৱকসকলেও নিজৰ সন্তানসকলক এনেদৰে বিহু কৰ্মশালাত অংশগ্ৰহণ কৰোৱা দৃশ্য দেখা গৈছে সকলোৱে সুন্দৰকৈ নাচিছে সকলোৱে সাজি কাচি আহিছে আমি কথাও পাতিম বিহু ৰত্ন জয়ন্ত সোণোৱাল আমাৰ সৈতে আছে তেওঁ গোটেই ইয়াত প্ৰশিক্ষণ দি আছে আমি পোনে জয়ন্ত দাৰ ওচৰলৈ আহিছোঁ জয়ন্ত দা যিহেতু এতিয়া বিহু লগা এক পৰিৱেশ ঢোলৰ শব্দ শুনা পাইছোঁ এপাৰ মাত বাঢ়ি আহিছে কুলি কেতেকীয়েও বিনাইছে দুই এটা মাত শুনা পাইছোঁ গতিকে কৰ্মশালা কেনেদৰে আয়োজন কৰিছে কৰ্মশালা খুব ভাল লাগিছে গহপুৰ পাঞ্চজন্য বিহু দলৰ উদ্যোগত ছয়দুৱাৰ মহাবিদ্যালয়ৰ সহযোগত আমাৰ খুব সুন্দৰভাৱে এটা ইয়াত আপোনালোকে দেখিছেই নিজে চাইছে কিমান ষ্টুডেণ্ট হৈছে শিক্ষাৰ্থী হৈছে আৰু ঢোল আৰু বিহু নাচৰ হৈ আছে গতিকে ভাল লাগিছে এইসকল যিহেতু তেওঁলোক শিকাৰো তেওঁলোকে শিকিবলৈ আহিছে কোনোবা একেবাৰে সন্মানী গতিকে বিহু বুলি ক'লে আচলতে কোনো ঘৰত ৰৈ থাকিব নোৱাৰে আচলতে আমি বিহুটো আচলতে এনেকুৱা ভাবিছিলোঁ যে 7 বছৰ পিছত দিছিলোঁ বয়সটো এতিয়া দেখিছোঁ 7 বছৰ তলৰো বহুত আহিছে উপায় নাইতো কাকো বিমুখ কৰিব পাৰি জানো আৰু আচলতে কি হৈছে বয়স অনুযায়ী 7 বছৰ মানৰ পৰা শিকিব লাগে এতিয়া পাৰফেক্ট শিকিব পাৰে এতিয়া খালি ইহঁতক মনৰ ফূৰ্তিৰ কাৰণে ৰখা হৈছে ধন্যবাদ জনাইছোঁ এনেদৰে খুব সকলোৱে আগ্ৰহেৰে আৰু উৎসাহেৰে এই বিহু কৰ্মশালাত অংশগ্ৰহণ কৰি থকা দেখা গৈছে আৰু সকলোৱে যি তেওঁলোকৰ কৈছে যে অভিভাৱকসকলে যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু এনেদৰে বিহু কৰ্মশালা এয়া আমি দেখাই আছোঁ আমি আৰু কথা পাতিম আমি বিহু গীতো শুনিম কিনো অসমীয়াৰ বিহুতে আহিলে ঐ গৰু চালে লগালে তামোলৰে ঢকুৱা জোনাকী পৰুৱা ঐ জোনাকী পৰুৱা কেলৈনো মনে মাৰি থাকা হেৰা যৌৱন লৈ কালৈ তুমি আছাৰৈ কালৈ তুমি আছাৰৈ যৌৱন গ'লে পাবলৈ যৌৱন গ'লে পাবলৈ নাই আৰু এনেদৰে গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ খেলপথাৰত এনে দেখা গৈছে বিহু বিষয়ক যি কৰ্মশালা এনেদৰে উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে সকলোৱে অংশগ্ৰহণ কৰিছে আৰু এনেদৰে বিহু কৰ্মশালা অনুষ্ঠিত হৈ থকা দেখা গৈছে কৃত্ৰিম বানৰ কবলত শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰি যোৱা ৩-৪ দিন ধৰি হৈ থকা বৰষুণৰ পানী ওলাই যাব নোৱাৰাত এতিয়া ডুব গৈছে ৰংঘৰৰ বাকৰি ৰংঘৰৰ পিছফালে ৰূপহী পথাৰত ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্প নিৰ্মাণ কাৰ্য চলি আছে যাৰ ফলত বন্ধ হৈ আছে পানী ওলাই যোৱা নলা নৰ্দমা ফলত বৰষুণৰ পানীত বুৰ গৈছে ৰংঘৰৰ বাকৰি শীঘ্ৰেই কৃত্ৰিম পানী ওলাই যোৱাৰ সুব্যৱস্থা কৰিবলৈ দাবী জনাইছে পৰ্যটকৰ লগতে বিভিন্ন দল সংগঠনে সিংহৰ ৰাজত্বকালতে এই ৰংঘৰ বৰ্তমানৰ ৰংঘৰ নিৰ্মাণ কৰা হৈছিলে কিন্তু এই ৰংঘৰ বৰ্তমান সংকটৰ গৰাহত পৰিছে সৌন্দৰ্য বৰ্ধনৰ প্ৰকল্প কাম আৰম্ভ কৰিছে তাক সকলোৱে আদৰণি জনাইছে কিন্তু সেই নিৰ্মাণ কাৰ্য কৰাৰ পূৰ্বে ইয়াৰ পৰা যি ধৰণে যিবিলাক বৰষুণ দিলে যি ধৰণে পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগিছিলে সেই ব্যৱস্থা কৰা নাই যাৰ বাবে চাওক এয়া বৰ্তমানেও ৰংঘৰৰ চৌহদ বৰ্তমান কৃত্ৰিম বানৰ কবলত ডুব গৈ আছে কৃত্ৰিম বানত ডুব গৈ আছে আজি প্ৰখৰ ৰ'দ দি আছে কালি ৰ'দ দিছে যোৱা দুদিন কোনো বৰষুণ নাই তথাপিতো তাৰ পূৰ্বে দিয়া বৰষুণৰ পানী ওলাই যোৱা নাই দুদিন ধৰি বৰ্তমান ইয়াত এনেধৰণে ৰ'দ দিছে অথচ ইয়াত পানী ওলাই যোৱাৰ কোনো ধৰণৰ ব্যৱস্থা নাই শুকাই যোৱা নাই মোৰ কাষত আটাচু আৰু অসমীয়া যুৱ মঞ্চৰ বিষয়ববী আছে কি ক'ব চাওক ৰংঘৰৰ এই পানীৰ সমস্যা কোনো নতুন সমস্যা নহয় ৰংঘৰৰ পানীৰ সমস্যা পূৰ্বৰ পৰা হৈ আহিছে কিন্তু এইবাৰ অলপ বেছি হোৱাৰ আমি দৃষ্টিগোচৰ হৈছে কিন্তু ইয়াৰ এই সমস্যাৰ মূলতে আমি যদি কওঁ জিলা প্ৰশাসনৰ চূড়ান্ত হেমাহি আৰু পুৰাতত্ব বিভাগৰ অমনোযোগিতা আৰু এই সমস্যাটো আমি যিটো সময়ত আমি বিশ্ব ঐতিহ্যৰ কথা কৈ আছোঁ শিৱসাগৰবাসীক এই ৰংঘৰ আজি এই অৱস্থা গতিকে অতি দুখজনক বতৰা বিভিন্ন অফিচাৰ বিষয়াসকল আহে কিন্তু এই নলাটো বা পানী নিষ্কাশনৰ যিটো বিষয়টো সমাধান নকৰাকৈ তেওঁলোকে ইয়াৰ পৰা গুচি যায় গতিকে আমি টাইম ছাত্ৰ সন্থাই এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ যে এই বুৰঞ্জী সমাহিত সম্পদসমূহ আমি
বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি সংৰক্ষণ কৰাৰ দায়িত্ব বিভাগীয় কৰ্তৃপক্ষৰ আছে গতিকে জিলা প্ৰশাসনে এই ক্ষেত্ৰত আগভাগ লওক আৰু যিটো পানীৰ সমস্যাৰ কথা আমি কৈ আহিছোঁ পানীৰ সমস্যাটো নিষ্কাশন কৰাৰ ক্ষেত্ৰত তেওঁলোকে যাতে সক্ৰিয়তা যুদ্ধকালীন প্ৰস্তুতিৰে যাতে হাতত গ্ৰহণ কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ কি ক'ব নহয় চাওক কেৱল মাত্ৰ কোটি কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰাৰ মূল লক্ষ্য হিচাপে লোৱা পুৰাতত্ব বিভাগৰ চৰম হেমাহি আৰু কাণ্ডজ্ঞানহীনতাৰ বাবে আচলতে শিৱসাগৰ যিসমূহ ঐতিহাসিক সমল আছে এই সমলসমূহ আচলতে আমাৰ মাজৰ পৰা নাইকিয়া হোৱাৰ উপক্ৰম হৈছে আজি দেখিছে আপুনি ৰংঘৰত পূৰ্বতেও এনেধৰণৰ বাৰিষা কালত পানী হয় কিন্তু এইবাৰ আজি প্ৰায় 4-5 দিন উকলি যোৱাৰ পাছতো ইয়াৰ যিসমূহ কৃত্ৰিম পানী এই পানীবোৰ ওলাই যোৱাৰ ব্যৱস্থা আচলতে নাই গতিকে ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ